অনেক গুৰুত্বপূৰ্ণ মেছেজ। আজিৰ মেছেজটো বিশেষকৈ মোৰ ফেচবুক বন্ধুসকললৈ। প্ৰিয় বন্ধুসকলে এটা কথা খেয়াল কৰিব, এটা কথা লক্ষ্য কৰি ৰাখিব, সদায় সতৰ্ক থাকিব। চাওক, আজি আমিবিলাকে ফেচবুক এটা ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম কাম কৰি আছোঁ ডিজিটেল ক্ৰিয়েটৰ হিচাপে। আমাৰ এক্টিভিটি গোটেই পৃথিৱীত বিয়পাই আছে, গোটেই পৃথিৱীৰ মানুহে দেখি আছে। আমি পাব্লিকৰ সন্মুখত জনপ্ৰিয় হ'ব গৈ আছোঁ। আমি ভালবিলাক ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ, ভাল ভাল কথাবিলাক কওক, আমূলীয়াত কথাবিলাক কওঁ, শিক্ষামূলক কথাবিলাক কওঁ, মানুহৰ মাজত এটা ভাল মেছেজ দিওঁ। নিজে প্ৰথমে আনক ভাল মেছেজ দিওঁতে নিজে আগতে ভাল হ'ব লাগে। মানে আমি ভাল মেছেজ দিওঁ মানে কি, মানুহে জানি আছে আমি সৎ ভদ্ৰ। আমাৰ এই ভাল মেছেজখিনি শুনি একাংশ মানুহে দূৰৰ মানুহ নহয়, আমি প্ৰত্যেকজন কণ্টেণ্ট ক্ৰিয়েটাৰৰ কাষৰ মানুহজন, আমাৰ সমতুল্য সমপৰ্যায়ৰ হ'ব বিচৰা মানুহখিনি হ'ব পাৰে, আমাৰ সমতুল্য বা আমাতকৈ অলপ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। আমি যোনটো লেভেলৰ মানুহ, এনেকুৱা লেভেলৰ মানুহখিনি আমাৰ লগত দুশ্মনী কৰিব, আমাৰ দোষ গাই ফুৰিব, আমাক কেনেকৈ হেয় প্ৰতিপন্ন কৰে, আমাক কেনেকৈ এইটো প্লেটফৰ্মৰ পৰা বিৰত ৰাখিব পাৰে, এই গোটেইখিনি শক্তি প্ৰয়োগ কৰিব। আমি এটা কথা সদায় মনত ৰাখিম, তেওঁলোকে এই কামটো কিয় কৰিব, তেওঁলোকক আমি বেয়া পাব নালাগে। তেওঁলোকে কিয় কৰিব জানেনে? আমি সেই যে শিকিছিলোঁ যে কোনোবাই কৈছিলে যে কাঠ পেঞ্চিল, চক পেঞ্চিল আৰু চিলেটটো দিছিলে, বোলে এই এটা ৰেখা টানি দিছিলে, বোলে এই ৰেখাটো টানি দিলোঁ, ইয়াক নোচোৱাকৈ মোহাৰি নিদিয়াকৈ এইটোক ডাঙৰ বনাই দিয়া। তেতিয়া কি কৰিছিলে, ইয়াক ডাঙৰ বনাব ইয়াতকৈ সৰু এটা ৰেখা টানি দিছিলে, মানে ই ডাঙৰ হৈ গ'ল। আকৌ ইয়াক যেতিয়া সৰু বনাব লাগে, ইয়াতকৈ ডাঙৰ এটা ৰেখা টানি দিয়া মানে ই ডাঙৰ হৈ সৰু হৈ যাব। এইটো এটা ব্যৱস্থা। আমি ইণ্টাৰনেশ্যনেল এই প্লেটফৰ্ম ইণ্টাৰনেশ্যনেল মাইণ্ড লৈ ভাল কথাবিলাক আমি কৈ আছোঁ, ভাল ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, মানুহৰ মাজত এটা ভাল কমিউনিকেশ্যন সম্পৰ্ক স্থাপন কৰি আছোঁ, ভাল মেছেজ দি আছোঁ। এক শ্ৰেণী মানুহ আমাৰ দ্বাৰা তেওঁলোকে এইটো কৰি থকা নাই। মানুহে আমাক তাৰিফ কৰি আছে, ভাল কৰি আছে, লাইক কৰি আছে, শ্বেয়াৰ কৰি আছে, আমাক সন্মান বাঢ়িছে, আমাৰ শিক্ষাৰ পোহৰ বাঢ়িছে। সদায় মনত ৰাখিব, আপুনি যি দূৰত পোহৰ বিলাইছে, তেতিয়াহ'লে আপোনাৰ কাষত অন্ধকাৰ হ'ব। মানে চাকিটোৰ কথা মনত পেলাওক না, চাকি যেতিয়া দূৰত পোহৰ বিলায় তাৰ তলটো অন্ধকাৰ হৈ থাকে, নহয় জানো? আমিবিলাক গোটেই ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম, গোটেই পৃথিৱীৰ কাৰণে আমি শিক্ষাৰ পোহৰ, আমোলৰ পোহৰ, মানৱ কল্যাণৰ বাবে এই কথাবিলাক যে বিয়পাই আছোঁ। কিছুমান মানুহ আছে তেওঁলোকে এইটো সহ্য নকৰিব, আমাৰ একেবাৰে কাষৰ মানুহখিনি এইখিনি সহ্য নকৰিব। তেওঁলোকে কিয়, আমি পোহৰ বিলাই আছোঁ, আমি দূৰত বিলাই আছোঁ, তাৰ কাৰণে আমাৰ কাষত অন্ধকাৰ হ'ব গৈ আছে। এই কাষত অন্ধকাৰ দেখি যদি আমি দূৰত পোহৰ বিলোৱা বন্ধ কৰি দিওঁ, তেতিয়া আমি এই প্লেটফৰ্মত কাম কৰিব নোৱাৰিম। মই ক'ব বিচাৰিছোঁ, আমাৰ কাষৰ সমপৰ্যায়ৰ মানুহখিনিয়ে যেতিয়া আমাক হেয় প্ৰতিপন্ন কৰিব বিচাৰিব, মনত ৰাখিব আমাৰ পোহৰখিনি দূৰত ভাল পোহৰ গৈ আছে। মনত ৰাখিব, দূৰত ভাল পোহৰ গৈ আছে। যেতিয়া আমাৰ দ্বাৰা দূৰত ভাল পোহৰ যাব, ভাল মেছেজ যাব, কাষৰ মানুহখিনিয়ে দুশ্মনী কৰাই স্বাভাৱিক। সেই চাকিটিৰ কথা মনত পেলাওক, সেই ৰেখাডালৰ কথা মনত পেলাওক। গতিকে আনৰ কথাত আপুনি কেতিয়াও লজ্জিত নহ'ব, হেয় প্ৰতিপন্ন নহ'ব। আমাৰ কাষৰ মানুহখিনি, আমাৰ সমপৰ্যায়ৰ মানুহখিনিয়ে, একেবাৰে কাষৰ মানুহখিনিয়ে আৰু সমপৰ্যায়ৰ মানুহখিনিয়ে আমাক এইটো প্লেটফৰ্মৰ পৰা বিৰত ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল ৰচনা কৰিব, আমাক এইটো প্লেটফৰ্মৰ পৰা বিৰত ৰাখিবৰ কাৰণে। আমি তেওঁলোকৰ কথাত গুৰুত্ব যদি দিওঁ, আমি এইটো প্লেটফৰ্মৰ পৰা বহি যাব লাগিব। গতিকে আমি মানুহৰ মাজত ভাল এটা মেছেজ দিবলৈ যদি সিদ্ধান্ত লৈছোঁ, আনৰ কথা আমাৰ কাণ দিয়াৰ প্ৰয়োজন নাই, আনলৈ গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। আমি যদি ভাল কথা কৈছোঁ, ভাল কাম কৰিছোঁ, বেলেগৰ কল্যাণৰ কাৰণে, ভালৰ কাৰণে যদি কৰিছোঁ, কাষৰখিনিয়ে বেয়া পাওক, তাৰ কাৰণে আপুনি ভয় কৰিবলৈ, আফচোচ কৰিবলৈ, বা এইটো প্লেটফৰ্মৰ পৰা আপুনি বিৰত থাকিবৰ কাৰণে, বা কাষৰ মানুহখিনিয়ে, মানুহখিনিয়ে যিবিলাকৰ পৰা আপোনাৰ সমৰ্থন পোৱা আপোনাৰ কাম্য, তেওঁলোকে সমৰ্থন নকৰিলেও আপুনি বিচলিত নহ'ব। আপুনি নিৰ্ভয়ে উৎসাহেৰে কাম কৰি থাকক। যেতিয়া বিশাল পৰ্যায়ে আপোনাৰ সফলতা আহিব, চাব যে দূৰত যিবিলাকে আপোনাক সমৰ্থন দি, ভাল পোৱা দি, আপোনাক মানে উৎসাহ কৰি সফলতাৰ দুৱাৰলৈ লৈ গৈছে, এই কাষৰ মানুহখিনিৰ কাৰণে এটা সময়ত চাব দূৰৰ মানুহখিনি আপোনাৰ মানে ঠাই নাপাব। গতিকে বেলেগ লৈ আপুনি কোনো চিন্তা কৰিব নালাগে, একো ভয় কৰিব নালাগে। আপুনি ভাল এটা চিন্তা লৈ ভাল কাম কৰি থাকক, নিজেও সফল হওক, আনকো সফল কৰক। আশা কৰিছোঁ মোৰ বন্ধুসকলে কথাটো বুজিবলৈ যত্ন কৰিব নিশ্চয়।